हेलो माय डियर फ्रेंड्स आपनलोक সকলকে মোৰ ইউটিউব চ্যানেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো আজি আমি এই ভিডিওটি ভাৰতীয় ৰাজনীতি সম্পৰ্কে ইন্ডিয়ান পলিটিক্স সম্পৰ্কে কিছু দৰকাৰী প্ৰশ্ন আমি আলোচনা কৰিম আৰু এই প্ৰশ্নসমূহ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ দৰকাৰী মোৰ বন্ধু-বান্ধৱীসকল যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে চেনেলটিৰ বিষয়বস্তু ভাল লাগে আৰু ইয়াৰ উপস্থাপন ভাল লাগে চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আহকচোন বাৰু আজিৰ ভিডিওৰ বিষয়বস্তুসমূহ আমি জানি লওঁ আমাৰ প্ৰথম প্ৰশ্নটি দিয়া আছে হু এডমিনিষ্ট্ৰেটছ দ্য ওথ অফ অফিচ টু দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি যেতিয়া শপত বাক্য পাঠ কৰে কোনজন ব্যক্তিৰ ওচৰত তেখেতে শপত বাক্য পাঠ কৰে আমাক বিকল্পসমূহ দিয়া আছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া মই বিকল্পসমূহ আপোনালোকক পঢ়ি শুনাই দিয়া নাই বাৰু কেৱল মাত্ৰ মই শুদ্ধ উত্তৰলৈ আগবাঢ়িছো আমাৰ এতে হয় চিফ জাস্টিস অফ ইণ্ডিয়া চিফ জাস্টিস অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া আমি চিফ জাস্টিস বুলিও কওঁ নে গতিকে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে শপত বাক্য পাঠ কৰে এই আমাৰ উত্তৰ চিফ জাস্টিস অফ ইণ্ডিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো দ্বিতীয় প্ৰশ্ন দিয়া আছে ভাৰতীয় সংবিধানৰ 5 নং অনুচ্ছেদ আৰ্টিকল 5 যি দিয়া আছে আসলতে ই কি কোনটো বিষয়ৰ লগত জড়িত আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে citizenship of India বা Indian citizenship আমাৰ ডি অপশন যেটো আছে এয়া শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছো 3 নম্বৰ প্ৰশ্ন কোন চনত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে ফান্ডামেন্টাল ডিউটিজ যিখিনি আছে এয়া মূল সংবিধানত নাছিল পৰৱৰ্তী সময়ত ইয়াক সংযোজন কৰা হৈছে আৰু কোন চনত হেখিনি সংযোজন কৰা হৈছে the fundamental duties were added to the constitution of India in the year 1976 আপোনাৰ নিশ্চয় গম পায় এয়া 42তম সংশোধনীৰ জৰিয়তে সংযোজন কৰা হৈছিল 42 যেটো এমেন্ডমেন্ট আছিল সেই সংশোধনীৰ জৰিয়তে ফান্ডামেন্টাল ডিউটিজ বা মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত সংযোজন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো কোনো এটা বিল বিত্তীয় বিধেয়ক হয় নে নহয় হেয়া কোনে নিৰ্ধাৰণ কৰে who is to certify that any bill is a money bill or not আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে স্পিকাৰ অফ দা লোকসভা লোকসভাৰ অধ্যক্ষই এটা বিল বিত্তীয় বিধেয়ক হয় নে নহয় সেই কথাটো নিৰ্ধাৰণ কৰে আপুনি নিশ্চয় উত্তৰটি গম পাইছে আমি পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো 5 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে কোনজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ সময়ত সম্পত্তিৰ অধিকাৰ আমাৰ যেটো ৰাইট টু প্ৰপাৰ্টি আছিল এয়া মৌলিক অধিকাৰ তালিকাৰ পৰা বাদ দিয়া হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশন বি মুৰাৰজী দেশাই পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 6 হাউ মেনি লোকসভা কনস্টিটুৱেন্সিজ আৰ देयर ইন ইউপি উত্তৰ প্ৰদেশৰ পৰা লোকসভালৈ কিমানজন সদস্য নিৰ্বাচিত কৰা হয় ইয়াৰ উত্তৰ হৈছে 80 মেম্বাৰ্স লোকসভালৈ নিৰ্বাচিত হয় ইয়াতে কেতিয়াবা আমাক বেলেগ ধৰণৰ প্ৰশ্ন হতে যে ভাৰতৰ কোন ৰাজ্যৰ পৰা সৰ্বাধিক সংখ্যক লোকসভাৰ সদস্য নিৰ্বাচিত হয় উত্তৰটি হৈছে উত্তৰ প্ৰদেশ পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত পোন প্ৰথমে পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ৰাজস্থানত ভাৰতৰ পোন প্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন হৈছে a money bill in the parliament can be introduced with the recommendation of সদনত বিত্ত বিধেয়ক বিল উত্থাপন কৰিবলৈ কোনজন ব্যক্তিৰ অনুমতিৰ প্ৰয়োজন হয় আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশন বি প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুমোদনৰ প্ৰয়োজন হয় যে সদনত বিত্ত বিধেয়ক উত্থাপন কৰাৰ পূৰ্বে আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 9 The Union Public Service Commission by UPSC of India has been established under which article of the Constitution? ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদ মতে কেন্দ্ৰীয় লোক সেৱা আয়োগ গঠন কৰা হৈছে আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হৈছে আৰ্টিকল নম্বৰ 315 315 নম্বৰ আৰ্টিকল মতে ভাৰতীয় সংবিধান 315 নং আৰ্টিকল মতে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন আমি যাক কেন্দ্ৰীয় লোক সেৱা আয়োগ বুলি জানো হেয়া গঠন কৰা হৈছে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো Which of the following states doesn't have legislative council আমি জানো যে প্ৰত্যেক ৰাজ্যতে আমাৰ কি আছে legislative assembly আছে legislative council হৈছে বিধান পৰিষদ মানে
যিবিলাক ৰাজ্য দ্বি সদনযুক্ত যেনেকৈ অসম এটা সদনযুক্ত গতিকে নিম্নলিখিত কোনখন ৰাজ্যত দুটা সদন নাই ইয়াৰে উত্তৰ প্ৰদেশত দুটা সদন আছে বিহাৰত দুটা সদন আছে আৰু মহাৰাষ্ট্ৰত আছে গতিকে আমাৰ শুদ্ধ উত্তৰটি হ'ব ৱেষ্ট বেংগল পশ্চিমবংগত দুটা সদন নাই গতিকে আমাৰ অপশ্যন বি এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ আমি এবাৰ পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্ন আমাক দিয়া আছে দ্য ইউনিয়ন কাউন্সিল অফ মিনিষ্ট্ৰী আমি যে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ বুলি জানো তেওঁলোক যৌথভাৱে কাৰ ওচৰত দায়বদ্ধ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লোকসভাৰ ওচৰত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ যৌথভাৱে দায়বদ্ধ পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিলেটেড টু ৰাইট টু এডুকেশ্যন ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদ শিক্ষাৰ অধিকাৰৰ লগত জড়িত আৰু এই উত্তৰটি হৈছে আৰ্টিকল 21A আৰ্টিকল 21A যেটো আছে হেয়া শিক্ষাৰ অধিকাৰৰ লগত জড়িত ৰাইট টু এডুকেশ্যন পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ 13 নম্বৰ প্ৰশ্ন এ ফাইনেন্সিয়েল ইমাৰ্জেন্সি কেন বি ডিক্লেয়াৰ্ড বাই এপ্লাইং ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি আৰ্থিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে আৰ্টিকল নম্বৰ 360 360 নং অনুচ্ছেদৰ মতে ভাৰতত আৰ্থিক জৰুৰী অৱস্থা ঘোষিত হ'ব পাৰে ইয়াৰ লগতে আমি জানি ৰখাটো ভাল যে 352 নম্বৰ আৰ্টিকল মতে 352 নং অনুচ্ছেদ মতে নেশ্যনেল ইমাৰ্জেন্সি ডিক্লেয়াৰ হ'ব পাৰে ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা 356 মতে ৰাজ্যিক জৰুৰী অৱস্থা আমি যাক ৰাষ্ট্ৰপতি শাসন বুলি কওঁ কোনোবা বিশেষ ৰাজ্যত যেতিয়া অচল অৱস্থাৰ সৃষ্টি হয় তেতিয়া 356 হ'ব পাৰে আৰু 360 আৰ্টিকল মতে ফাইনেন্সিয়েল ইমাৰ্জেন্সি ডিক্লেয়াৰ হ'ব পাৰে Question number 14. Which constitution amendment reduced the voting age from 21 to 18? সংবিধানৰ কিমান নং অনুচ্ছেদৰ কিমান নং সংশোধনীৰ জৰিয়তে ভোটাধিকাৰৰ বয়স 21 বছৰৰ পৰিৱৰ্তে 18 বছৰ কৰা হৈছিল পূৰ্বতে ভাৰতত ভোটাধিকাৰৰ বয়স 21 বছৰ আছিল পৰৱৰ্তী সময়ত এই বয়স 18 বছৰলৈ হ্ৰাস কৰা হয় হেয়া কিমান নং সংশোধনীৰ জৰিয়তে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 61st amendment 61তম সংশোধনীৰ জৰিয়তে ভাৰতৰ ভোটাধিকাৰৰ বয়স 21 বছৰৰ পৰিৱৰ্তে 18 বছৰ কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন When was the first session of the Lok Sabha held? লোকসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 13 মে 1952 চন 1952 চনৰ 13 মেত লোকসভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল 16 নম্বৰ প্ৰশ্ন Supreme Court judges retire upon attaining the age of ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হৈছে 65 বছৰ age of 65 65 বছৰ হলে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে অৱসৰ গ্ৰহণ কৰে 17 নম্বৰ প্ৰশ্ন Which union territory has a high court of its own ভাৰতৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিজাববীয়াকৈ উচ্চ ন্যায়ালয় আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে দিল্লী আমি সকলোৱে জানো যে দিল্লী উচ্চ ন্যায়ালয় আছে আৰু দিল্লীক আসলে বিশেষ মৰ্যাদা দিয়া হৈছে এনসিটি বুলি কোৱা হয় নেশ্যনেল ক্যাপিটেল টেৰিটৰি বুলি কোৱা হয় আৰু দিল্লীৰ কি আছে নিজাকৈ এখন উচ্চ ন্যায়ালয় আছে হাই কোৰ্ট আছে পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ The final interpreter of the Constitution of India is ভাৰতীয় সংবিধানৰ চূড়ান্ত ব্যাখ্যাকাৰী যদি এনালাইজ কৰিব এক্সপ্লেইন কৰিব লগা হয় সেই ব্যাখ্যাকাৰী অংগ কোনটো এইটো ইয়াৰ শুদ্ধ উত্তৰটি হৈছে জুডিচিয়াৰী ন্যায়ালয় হৈছে ভাৰতৰ সংবিধানৰ চূড়ান্ত ব্যাখ্যাকাৰী পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ ভাৰতীয় মূল সংবিধানখন কোনজন ব্যক্তিৰ হাতে লিখা পৰৱৰ্তী সময়ত ছপা হৈছে বাৰু কিন্তু যিখন মূল সংবিধান এয়া আসলতে হাতে লিখা হয় আৰু এই হাতে লিখা ব্যক্তিগৰাকী কোনজন ব্যক্তি হাতে লিখিছিল আৰু তেওঁ হৈছে প্ৰেম বিহাৰী নাৰায়ণ ৰায় যাদৱ গতিকে অপশ্যন ডি আমাৰ ইয়াত শুদ্ধ উত্তৰ আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন হু ইজ দ্য কনষ্টিটিউচনেল হেড অফ ইণ্ডিয়া ভাৰতৰ সাংবিধানিক মুৰব্বী কোন ইয়াত আমাৰ উত্তৰটি হৈছে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ সাংবিধানিক মুৰব্বী হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি লগতে আমি আৰু এটি কথা জানি ৰাখিলে ভাল হ'ব যে ভাৰতত যদি কোৱা হয় যে চৰকাৰৰ মুৰব্বী কোন হেয়া হৈছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু যদি কোৱা হয় সাংবিধানিক মুৰব্বী তেন্তে হেয়া হ'ব প্ৰেছিডেণ্ট অফ ইণ্ডিয়া লগতে আৰু এটি কথা যদি কোৱা হয় হু ইজ দ্য
হু ইজ দ্য হেড অফ দ্য ষ্টেট তেতিয়া হ'ব প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আৰু যদি কয় হু ইজ দ্য হেড অফ দ্য গভৰ্ণমেণ্ট তাৰ উত্তৰ হ'ব প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া মই আমাৰ বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণভাৱে চাইছে তাৰ কাৰণে আপোনালোকে অশেষ ধন্যবাদ পৰৱৰ্তী সময়ত আপোনালোকৰ সৈতে আৰু বেছি প্ৰশ্নৰ সৈতে আপোনালোকৰ সৈতে আৰু নতুন ভিডিঅ' আপলোড কৰিম তাৰ আগতে আপোনালোকলৈ এটি প্ৰশ্ন আপোনালোকে ইউটিউবৰ চেনেলত গৈ আপোনালোকে তাত এই প্ৰশ্নটিৰ উত্তৰ আপোনালোকে জনাব আপোনালোকৰ প্ৰশ্নটি হৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যন বৰোজ ইটছ ফিচাৰ অফ ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ যি মৌলিক কৰ্তব্যৰ যি দিয়া আছে সেইটো কোন দেশৰ সংবিধানৰ পৰা ধাৰ কৰিছে প্ৰশ্নটি আকৌ কৈছোঁ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক কৰ্তব্যৰ ধাৰণাটো পৃথিৱীৰ কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে ইয়াৰ বিকল্পসমূহ দিয়া আছে আমেৰিকা যুক্তৰাষ্ট্ৰ আয়াৰলেণ্ড ৰাছিয়া আৰু কানাডা এই বিকল্পসমূহৰ ভিতৰৰ কোনটো শুদ্ধ উত্তৰ আপোনালোকে কমেণ্ট বক্সত জনাব আৰু অতি সোনকালে মই ইণ্ডিয়ান ইকনমি আৰু ইণ্ডিয়ান পলিটিক্সৰ অতিৰিক্ত ভিডিঅ'সমূহ আপলোড কৰাৰ ব্যৱস্থা কৰি আছোঁ আপোনালোকলৈ অশেষ ধন্যবাদ